আচলতে ইণ্টাৰভিউ নহয়, আমি দলৰ মজিয়াত ৰাজ্যসভাৰ নিৰ্বাচনৰ সম্পৰ্কত মত বিনিময় কৰিছোঁ। কাৰণ আজি আমাৰ দলৰ এখন কেন্দ্ৰীয় সমিতিৰ বৈঠক আছিল, তাত 3জনক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 3জনৰ আমাৰ পৰা কিছু পৰামৰ্শ বা আমাৰ মত বিনিময় কৰিব বিচাৰিছিলে আৰু মোৰ কথাখিনি মই তেওঁলোকক ব্যক্ত কৰিছোঁ। আৰু দলৰ আমি যিহেতু 6 মাহ বা 8 মাহ পিছতে আমি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব, সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। গোটেই দিশটো চাই সাধাৰণ সভাৰ প্ৰতিও লক্ষ্য ৰাখি বা সাধাৰণ নিৰ্বাচনৰ প্ৰতিও লক্ষ্য ৰাখি কেন্দ্ৰীয় নেতৃত্বক গোটেই বিবেচনা কৰিবৰ কাৰণে ৰাজ্যসভাটো এটা গৌণ কথা, এজন সাংসদৰ কথা, কিন্তু সামগ্ৰিকভাৱে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বেছি গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে সাধাৰণ নিৰ্বাচনত আমি সম্পৰ্কত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে বা কি ধৰণে আমি আগবাঢ়িলে সাধাৰণ নিৰ্বাচনত আমি ভাল ফল দেখিব পাৰোঁ, এই বিষয়বিলাকৰ আমি মত বিনিময় কৰিছোঁ। এইটো আচলতে কোনো ইণ্টাৰভিউ নহয়। নাই, মই সেই কথাটো নাই, কোনো সমষ্টিগত কথা লৈ অহা নাই। মই কৈছোঁ যে আমি সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। 6 মাহ বা 8 মাহ পিছত আমি সাধাৰণ নিৰ্বাচনত যাতে অসম গণ পৰিষদে ভাল ফল দেখুৱাব পাৰি আৰু অধিক শক্তি আহৰণ কৰিব পাৰি, তেনে ব্যৱস্থা লোৱাৰ কাৰণে আৰু সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ কাৰণেহে পৰামৰ্শ আগবঢ়াইছোঁ। সেইটো দলে সিদ্ধান্ত ল'ব। দলে মই এতিয়া প্ৰত্যেকগৰাকীয়ে ইয়াত প্ৰাৰ্থী আছে, প্ৰত্যেকগৰাকীয়ে নিজৰ নিজৰ সম্পৰ্কৰ কথা কৈছে। আমি কৈছোঁ, আমি সামগ্ৰিকভাৱে দলটোৰ কথাটো কৈছোঁ আৰু দলে যদি বিবেচনা কৰে, যি বিবেচনা কৰে তাকে আমি এজন দলৰ ডিচিপ্লিন কৰ্মী হিচাপে গ্ৰহণ কৰিম। চাওক, আচলতে যুক্তি মই ক'লোৱে যে ইয়াত যুক্তি দৰ্শাব লগা নাই। কাৰণ আমাৰ যদি বেলেগত ইণ্টাৰভিউ দিয়া হ'লহেঁতেন তেতিয়াহ'লে যুক্তি থাকিলহেঁতেন। মই আজি 40 বছৰ অসম গণ পৰিষদত একেৰাহে ধাৰাবাহিকভাৱে কোনো দিনে অসম গণ পৰিষদৰ লগত আচলত যোৱা নাই। তাৰমানে জন্মলগ্নৰ এজন প্ৰতিষ্ঠাপক অসম গণ পৰিষদৰ কৰ্মী হিচাপে আছিলোঁ আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ আছোঁ। আৰু মোৰ বিষয়ে ইয়াত জানিবৰ কাৰণে আমাৰ যিসকলৰ নেতৃত্ব, তেওঁলোকৰ বাকী থকা কথা নাই বা মই তাতে হেঁচা দিবলগীয়াও কথা নাই। কিন্তু মই মাত্ৰ এটা কথাই দোহাৰিছোঁ যে আমি সাধাৰণ নিৰ্বাচনৰ কথাটো লক্ষ্য ৰাখি যাতে সকলোকে মানে আগবাঢ়ি যোৱাত আৰু যাতে ভাল ফল আমি দেখিব পাৰোঁ সাধাৰণ নিৰ্বাচনত, সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত ল'লে দলটোৰ উপকাৰ হ'ব বুলি মই পৰামৰ্শ কৰোঁ। নতুন পুৰণা কি আছে, চব নতুন পুৰণা বুলি নাথাকে নহয়। দলত পুৰণা আৰু নতুন, সেইটো আজি এইটো নতুন শব্দ এতিয়া সাংবাদিকবিলাকৰ পৰাহে জানিছোঁ। আমাৰতো ইয়াত AGPত কোনো নতুন পুৰণা বুলি নাথাকে, কাৰণ সকলোৱে দলৰ কৰ্মী। ইয়াত কিন্তু কি ধৰণৰ নতুন থাকে, নতুন পুৰণা বুলি কিবা কথা থাকে নেকি? যুৱ নেতা বুলি কোনে কৈছে? জ্যেষ্ঠ নহয়, জ্যেষ্ঠ যুৱ কৰ্মৰ দ্বাৰাহে জ্যেষ্ঠ আৰু যুৱটো মানে প্ৰমাণ হয়। আচলতে বয়সৰ জোখেৰে নহয়, কৰ্মৰ জৰিয়তে হয়। মই কৰ্মৰ জৰিয়তে বিশ্বাস কৰোঁ আৰু সেইকাৰণে যুৱ, বৃদ্ধ, ডেকা এইবিলাকৰ কথাটো মই বিশ্বাস নকৰোঁ। নেতৃত্বও মই নিশ্চয় বিশ্বাস নকৰে, কিন্তু নেতৃত্বই সামগ্ৰিকভাৱে দলত কোনে কি ধৰণে কাম কৰি আছে সেইটো জানে আৰু সেইমতে সিদ্ধান্ত লয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।